অন্ধ মাধৱৰ জঘন্য কাহিনী ৰেলত জুবিনৰ গান গোৱা দৃষ্টিহীন মাধৱ জড়িত যুৱতী সৰবৰাহৰ সৈতে আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ধুৰন্ধৰ মাধৱৰ দৃষ্টিহীন মাধৱ দাসে বাছ ৰেলত খুজি মাগি থাকোঁতেই চিনাকি হৈছিল বহিঃ ৰাজ্যৰ নাৰীদেশ ব্যৱসায়ী চক্ৰৰ সৈতে তাৰ পিছতে যুৱতী কিশোৰীৰ সৈতে ফোনত যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছিল নিজৰ নাম সলনি কৰি মাধৱ দাসৰ পৰা হৈ পৰিছিল ৰাহুল কাশ্যপ মিছকলৰ জৰিয়তে দৃষ্টিহীন মাধৱে ছাত্ৰী দুগৰাকীৰ সৈতে চিনাকি হৈছিল আৰু পশ্চিমবংগত চাকৰি দিয়াৰ প্ৰলোভনো দিছিল আৰু সেই প্ৰলোভনত ভুল গৈয়ে মাধৱ দাসৰ সৈতে টিহুলৈ গৈছিল দুই ছাত্ৰী আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এই তথ্য সৰস্বতী পূজাৰ দিনাই গুৱাহাটীৰ নুনমাটিৰ পৰা সন্ধানহীন হৈছিল দুই ছাত্ৰী সন্ধানহীন হোৱাৰ পিছত ছাত্ৰীৰ মোবাইলৰ পৰা আত্মীয়লৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰি 5 বছৰ পিছত ঘূৰি আহিম বুলি কৈছিল কিন্তু পিছদিনাই মহানগৰ আৰক্ষীয়ে টিহুৰ পৰা উদ্ধাৰ কৰে দুই ছাত্ৰীক আৰু ছাত্ৰী দুগৰাকীক উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰৰোচনাত পৰি দুই ছাত্ৰীক বহিঃ ৰাজ্যলৈ নিয়াৰ ব্লু প্ৰিণ্ট কৰা হৈছিল ইয়াৰ আঁৰত আছে এক দৃষ্টিহীন যুৱকজনৰ নাম মাধৱ দাস ৰেলত জুবিনৰ গান গাই যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰে মাধৱে কিন্তু অন্ধ মাধৱৰ মাজত যে এনে এক জঘন্য ৰূপ লুকাই থাকিব পাৰে সেয়া হয়তো কোনেও কল্পনাই কৰিব নোৱাৰিব চকুৰে নেদেখিলেও মাধৱৰ মন আছিল অপৰাধপ্ৰৱণ আৰু সেই মাধৱে পতা জালত ভৰি দিছিল দুই ছাত্ৰীয়ে ছাত্ৰী দুগৰাকী কৌশলৰে নি টিহুৰ অৰুণ দাস নামৰ লোকজনৰ ঘৰত আবদ্ধ কৰি ৰাখিছিল এই কাৰ্যত সহায় কৰিছিল বুদ্ধজিৎ কলিতা আৰু অৰুণ দাসে ফোনৰ লোকেশ্যন ট্ৰেক কৰি আৰক্ষীয়ে দুই ছাত্ৰীক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে মাধৱ আৰু দুই সহযোগী অৰুণ আৰু বুদ্ধজিতক আৰক্ষীৰ জেৰাত মাধৱ দাসে স্বীকাৰ কৰে যে দুই ছাত্ৰীক হাৰিয়ানা আৰু হায়দৰাবাদলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বহিঃ ৰাজ্যলৈ নি দুই ছাত্ৰীক নাৰীদেশ চক্ৰৰ হাতত গতাই দিয়াৰ পৰিকল্পনা কৰিছিল বুলি জেৰাত প্ৰকাশ কৰিছে মাধৱে বৰ্তমান আটাইকেইজন অভিযুক্ত জেৰা চলাই আছে আৰক্ষীৰ সন্দেহ এই চক্ৰৰ সৈতে জড়িত থাকিব পাৰে আৰু বহু লোক আৰক্ষীৰ তদন্তত আৰু বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13